আজি হিমন্ত মামাক এটা মই প্ৰশ্ন কৰিম দেই। সেইদিনাখন দম্ভালনি মাৰি কৈছিলে মহবুল হকে কোনো কাৰণতে জামিন লাভ নকৰে, তেওঁ বোলে জেলত থাকিব। আৰু মই কৈছো শুনক মামা, আপুনি কথাটো কোৱা 3 দিন নে 4 দিনহে হ'ল, আৰু মহবুল হক ডাঙৰীয়াই কি কৰিলে, জামিন লাভ কৰিলে। স্বাগতম জনাইছো সকলোকে মোৰ আন এটি ভিডিঅ'ৰ মাজলৈ। আৰু ভিডিঅ'টোতো মই কৈ ল'লো নহয়নে বাৰু। আজি ভিডিঅ'টো এয়াই। আৰু তেওঁ কৈছিলে শুনক, সিদিনাখন সাংবাদিকে প্ৰশ্ন কৰিছিলে আমাৰ USTMৰ স্বত্বাধিকাৰী যে মানে কেছ এটাত জড়িত কৰাইছিলে, অইন কোনো নহয় কিন্তু মামায়ে হয়। আৰু মামায়ে কিয় কৰাইছে কি কথা সেইখিনি বাৰু কম, কিন্তু কি জানেনে কৰাইছিলে। আৰু তেওঁ কৈছিলে, সাংবাদিকে প্ৰশ্ন কৰিছিলে তেওঁৰ ওপৰত আপুনি কি ক'ব। আৰু তেতিয়া কৈছে তেওঁতো জামিনৰ কথা নাহে, মানে তেওঁ জেলত যাব, কোনো কাৰণত তেওঁ জামিন লাভ নকৰে। গতিকে দেখিছেনে মামা, সেইকাৰণে কি জানে, সত্যৰ সদায় জয়। আপুনি যিমানে দম্ভালনি মাৰি কথাটো মানে ক'লে, আপুনি কিন্তু সেইটো ধৰি ৰাখিব নোৱাৰিলে। আমাৰ মহবুল হক ডাঙৰীয়া ওলাই আহিলে। মহবুল হকৰ ওপৰত যিবিলাক ভুৱা কেছ জাপি দিছিলে চক্ৰান্ত কৰি, সেইবিলাক সকলো কেছ কি কৰিলে, হাইকোৰ্টে মানে হেৰি কৰি দিলে, দোষমুক্ত কৰিলে। কাৰণ সেইবিলাক কেছত কোনো কাৰণতে তেওঁ জড়িত নহয়। আৰু এইবিলাক আচলতে মামায়ে কি কৰিছে, জানি বুজি ফচাইছে, গম পাইছেনে। মামাৰ মেইন কাৰণ হ'ল কি, মামাতকে মানে কোনো বেলেগ ধনী হ'ব নোৱাৰিব। মামায়ে মানে অকল মানে কি বুলি কয়, সৰ্বা তেনেকুৱা। আৰু মামাই আচলতে মহবুল হকৰ লগত এই কলেজক লৈ পেলাই হেৰি লাগিছে, ভাবিছে কি এইখন যদি উঠাই দিব পাৰোঁ তেন্তে হ'লে মই ইয়াতে পাতিব পাৰোঁ। কিন্তু সেইটো কৰিব পৰা নাই কাৰণে মহবুল হকৰ ওপৰত তেওঁ ভুৱা কিছু মানে জাপি দিছে। আৰু এটা কথা থাকিবও পাৰে, কিছুমান হেৰি থাকিবও পাৰে, মই কৈছোঁ দেই এইখিনিতে থাকিবও পাৰে। কিন্তু তেওঁ কি 2 নম্বৰী কৰা নাই নেকি মামাই? মামাই 2 নম্বৰী কৰা নাই? মামাৰ মতে মানে কি, ময়ে ৰজা হওঁ, তহঁতে মানে মোৰ ভৰি তলত থাক, নহয় নে নহয়? মামাৰ হ'ল সেইটো বুদ্ধি। কিন্তু একদম মানে লাজ লাগিছে দেই মামা, আপুনিনো কথাটো কোৱা খুব বেছি 3-4 দিন হৈছে নেকি। কিন্তু এটা কথা এতিয়া জানি আপোনাৰ ভালেই লাগে নে বেয়াই লাগে নাজানো, আপোনাৰনো ক'ত ভাল লাগিব, বেয়াই লাগিব। কিন্তু ৰমজান মাহ চলি আছে তেওঁলোকৰ, নহয়নে? গতিকে তেওঁ জামিন মুক্ত হ'ল। আৰু একদম বহুত বহুত তেওঁলৈ ধন্যবাদ দিছোঁ দেই। ভাল লাগিছে যে দুখমুক্ত হৈছে। আৰু সকলোবিলাক যে সেইবিলাক কেছ তেওঁৰ ওপৰত এনেই জাপি দিছে তাৰ প্ৰমাণ হ'ল। গতিকে মহবুল হক ডাঙৰীয়ালে আকৌ মই এবাৰ মানে বহুত বহুত ধন্যবাদ দিছোঁ। এইখিনিতে এটা কথা মানে মই নকৈ নোৱাৰোঁ দেই। যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিলে, এই মামা তেতিয়া তাত উঠি ৰজা বহি ৰজা আছিলে, তৰুণ গগৈ মানে সোঁহাত আছিল দেই। আৰু তেতিয়া মানে যেতিয়া তৰুণ গগৈয়ে মানে মানুহক উপলুঙা কৰিবলৈ লৈছিলে যে বাদ দিয়াহে, এই কথাষাৰ মানুহজনে বহুত কৈছিলে। মৰি গ'ল ক'ব নাপায়, তথাপিও হোৱাটোতো ক'বই লাগিব, নহয়নে বাৰু। আৰু তৰুণ গগৈ মানে এনেকুৱা কিছুমান হৈছিলে, বানপানী যেতিয়া গুৱাহাটীত মানুহ উপঙি থাকে আৰু তেওঁ কয় ইয়াতেহে বানপানী হৈছেনে, আমেৰিকাতো বানপানী হৈছিলে। আৰু সেইবিলাক কথাত মানুহ বহুত অতিষ্ঠ হৈছিলে। আৰু গুৱাহাটী মানুহখিনিকে হওক বা অন্যতো বহুতখিনি হাৰাশাস্তি কৰিছিলে কিন্তু, গম পাইছে। আৰু তেতিয়া তাত আমাৰ হেৰিৰ তৰুণ গগৈ সোঁহাত আছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেতিয়া সঁচা কথা ভাবিছোঁ, হেৰি কৰিছিলোঁ যে সঁচাকৈ পৰিৱৰ্তন লাগে, একদম সঁচা কথা কৈছে দেই, সঁচাকৈ পৰিৱৰ্তন লাগে। যি হাৰাশাস্তিৰ সন্মুখীন হৈছিলোঁ। আৰু ভাবিছিলোঁ যেতিয়া মানে কথাটো ওলাইছিলে যে হিমন্ত মামা হেৰিলৈ আহিব, বিজেপি চৰকাৰ গঠন কৰিব, বিজেপিলৈ আহিব। আৰু আপোনালোকেতো গম পায়েই, নৰেন্দ্ৰ মোদীক তেওঁ কেনেকৈ কৈছিলে ন, পানী পাইপেদি বোলে তেজ যাব, এনেকৈ কৈছিলে নহয়। অন্য গুজৰাটত পানী পাইপেদি মানে পানী যায়, আমাৰ ইয়াত মানে তেজ যাব, এনেকৈ কৈছিলে, হয় নে নহয়। আৰু তাৰপিছতে যেতিয়া মানে বিজেপিত জইন হৈছিলে, সঁচা কথা ভাবিছিলোঁ কি যে সঁচাকৈ পৰিৱৰ্তন হ'ব, মানুহখিনিৰ ভাল হ'ব। কিন্তু বাপৰে, তেওঁ আহি পেলাই কি কৰিলেহি, একদম দেশখন একফালৰ পৰা মানে শেষ কৰি পেলালে। এতিয়া এই USTMৰ কথাটোৰ মাজতে মানে মই আকৌ অন্য কথাও গৈছে দেই, মানে কথাৰ কিছু লিংক থাকে, নহয়নে। আৰু তেনেকুৱাই কিন্তু কি হৈছিলে জানেনে, সেইখন চৰকাৰটো মানে শেষ কৰি আহি পেলাই এইফালে কি মামাই আহি কি কৰিলেহি, মানে আমাৰ সৰ্বানন্দৰ ওপৰত দাদাগিৰি কৰিবলৈ লাগিলেহি, নহয়নে। আৰু সঁচা কথা, একেবাৰে সঁচা কথা, মানে মামাৰ নিচিনা চতুৰ মানুহ নাই। আৰু মামা চতুৰটো মানে কেনেকুৱা জানেনে, কি বুলি ক'ম এতিয়া, ভালে বেয়াই মানে 50-50, কোনোটো গুণে কম নহয়। কিন্তু এটাই কথা, মামাই মানে 2 নম্বৰী বহুত কৰে, কাম কৰে হয়। কিন্তু এতিয়া যিখিনি মানে গুৱাহাটীত ব্ৰিজৰ নামত এইবিলাক কাম কৰি আছে, গুৱাহাটী বুলিয়ে নহয় অন্যতো ব্ৰিজৰ কাম কৰি আছে, যিমানখিনি ব্ৰিজৰ কাম কৰিছে সিমানখিনি কিন্তু মামাৰেহে লাভ হৈ আছে।
সেইটো মনত ৰাখিব মামায়ে কাকো ওপৰলৈ যাবলৈ নিদিয়ে হা কাকো ওপৰলৈ যাবলৈ নিদিয়ে এইখিনিতে কিছুমানে হয়তো ক'ব পাৰে বোলে আপুনি মামাৰ আমুক নেকি তামুক নেকি সেইটো কেতিয়াও নহয় প্ৰফুল্ল মহন্তৰ দিনতো হওক বা কিবা দিনতো হওক সকলোৱেতো 15 বছৰ ৰাজত্ব কৰিছিলে নহয়নে মই জনাৰ পৰা আৰু এতিয়া আধা বয়স গ'লেই গতিকে ভাবিছিলোঁ মামায়ে মানে দেশ অসমখন বচাব কিন্তু কি হ'ল মামায়ে গোটেই অসমখন ধ্বংস কৰিলে ইমানেই ক'লোঁ যদি আকৌ মানে হেৰি কৰিবলৈ মন আছে মামা অলপ সংশোধন হওক ইমানো আৰু 2 নম্বৰী নকৰিব আৰু আপুনি কথাখিনি কয় ঠিকেই কিন্তু কি হয় জানেনে ফুলজাৰিডাল যেনেকৈ ভমককৈ জ্বলি যায় তাৰপিছত আকৌ নুমাই যায় ঠিক তেনেকৈ মামাৰো কথা ভমককৈ জ্বলি যায় আৰু ভমককৈ নামি যায় গতিকে এটা কথা কওঁ মই মহবুল হক আৰু আমাৰ হিমন্ত মামা তেওঁলোকক লৈ পেলাই যেতিয়া মহবুল হক ডাঙৰীয়া মানে কেছত হেৰি হৈছিলে নহয়নে আৰু এতিয়াতো জামিন পালে গতিকে কেইটামান মই কমেণ্ট পঢ়ি দিম শুনিবচোন কমেণ্টটো পঢ়াৰ পিছতে মই ভিডিঅ'টো সামৰণি মাৰিম আৰু মহবুল হক ডাঙৰীয়াক যে কিছুমানে এই মুছলমান কিবা কিবি এইবিলাক যে কথা কৈ থাকে তাৰো অকণমান মই ভিডিঅ' লগাই দিম আজিকালি ভিডিঅ' লগাবলৈ ভয়েই হৈছে দেই মই ইয়াৰ আগতে কৈছোঁ কপিৰাইট লাগে গতিকে চেষ্টা কৰিম বাৰু পাৰ্মিশ্যন লৈ ল'ব লাগে গতিকে চাওক এতিয়া আৰু মই কমেণ্ট দুটামান পঢ়ি দিছোঁ শুনিবচোন দেই একদম জমনি মানে মামা কিন্তু জনপ্ৰিয়তাটো বহুত বেছি হ'লেও কেনেকৈ যে কমেণ্ট কৰিছে মামা চাওক দেই কমেণ্টখিনি পঢ়াৰ আগতে মই কৈ দিছোঁ দেই যে মই কমেণ্টটো কোনে কৰিছে সেইটো নকওঁ প্ৰথম কমেণ্টটো পঢ়িবলৈ লৈছোঁ মুছলিম মানুহক কেনেকৈ তল পেলাব সেইটোহে বিচাৰে CM হিমন্ত বিশ্ব শৰ্মাই এইটো এটা কমেণ্ট আৰু এজনে কৈছে USTMৰ মহবুল হক জিন্দাবাদ সত্যৰ সদায় জয় লাভ ইউ ছাৰ এয়া কিন্তু আমাৰ হিন্দু মানুহেই কৈছে দেই মামাৰ পক্ষে কিন্তু এটাও দিয়া নাই এইখন অসমত এতিয়া বিখ্যাত ব্যক্তি হৈ থাকিবলৈ কাকো নিদিয়ে সকলো কুখ্যাত সাৰি হৈ চলে বলে একেকাৰ কৰা হৈছে এই হিমন্ত বিশ্বৰ কাম নাজানো আৰু সঁচা মেছা কি হয় আইনে উত্তৰ দিয়ালৈকে আমি মনে মনে থকাটোৱে ভাল আছিল বুলি ভাবিছিলোঁ আৰু শেষত আমাৰে জয়লাভ হ'ল গোটেইকেইটা আৰু বেছিকৈ পঢ়ি নাথাকোঁ এইবিলাক কমেণ্টবিলাক পঢ়ি থাকিলেও বহুত সময় যায় আৰু এজনে কৈছে মুঠতে মানুহজন বিজেপি দলৰ হোৱা হয় ইমান মানে হেৰি নহ'ল হয় ইমান চৰ্চা নহ'ল হয় কিন্তু তেওঁ মুছলিম হোৱাৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মা ইমানকৈ পিছত লাগিছে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু মই যিমান পাৰোঁ ভিডিঅ'টো চমুৱাবলৈ চাইছোঁ অলপ মানে বহুত বুলি ক'লে মানে অলপ বিজিয়ে আছোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই